নমস্কাৰ, মই বৰ্তমান দিছপুৰ ফ্লাইঅভাৰৰ ওপৰত আছোঁ আৰু 6 মাইল দিশে মই গৈ আছোঁ। যোৱা কিছু মাহৰ পৰা ইয়াতে ৰুক্মিণী গাঁৱত আপোনালোকে সকলোৱে গম পায় যে ইয়াতে ফ্লাইঅভাৰৰ কাম চলি আছে। কাম চলি থকাত জানে যান জঁট কেনেকুৱা বৃদ্ধি হৈছে এইখিনি জেগাত, আৰু গাড়ীখন চলোৱাটো বৰ অসুবিধাই হয় এইখিনি জেগাত। কিন্তু এনেকুৱা যান জঁটৰ মাজতো কেইখনমান গাড়ী আহে, একদম মানে এম্বুলেঞ্চতকৈও তেওঁলোকৰ বেছি লৰালৰি। নাজানো কি ইমান লৰালৰি, বাৰু লৰালৰি থাকিব পাৰে, সেই বুলি যে আপুনি যে এখন গাড়ীত যে খুন্দিয়াই যাব সেইটো কথা নহয়। যোৱাকালি কি হৈছে, মই মোৰ ছাইডত মই ঠিকে ঠিকে লাহে লাহে আহি আছোঁ, অলপ পিছত ঠিকে ঠিকে আহি আছোঁ, তেনেতে কি হ'ল, এখন গাড়ী ঘপককৈ আহি মোক একদম চেপি আহি ঘূৰাই দিলে। আৰু ঘূৰাইটো দিলে, এতিয়া মই এনেকুৱা পৰিস্থিতি যে মই গাড়ীখনৰ পৰা নামি গৈ তেখেতক কিবা এটা ক'ম, কাৰণ গাড়ী দুইফালেও গাড়ী আছে, আপুনি দৰ্জা খুলিবই নোৱাৰে। আৰু ক'লোৱে বাৰু, এনেকুৱা মানুহৰ জানো কিবা কৰি লাভ আছে? কিন্তু মোৰ গাড়ী ক্ষতি হ'ল, অলপ বেয়া লাগিছে। নিজৰ গাড়ী নিজৰ টকাৰে কিনা গাড়ী বেয়া লাগে। কিন্তু কথা হৈছে যে আপোনালোকে যিসকল মানুহে গম পাই আছে যে আপোনাৰ আশে পাশে আৰু আপোনালোকে যিসকলে জানে যে আপোনাৰ আশে পাশে ৰাস্তা ঘাট বা ফ্লাইঅভাৰ বা ব্ৰিজৰ কাম চলি আছে, সেয়েহে আপোনালোকে ঘৰৰ পৰা ওলাওঁতে 5-10 মিনিট আগতীয়াকৈ ওলাবলৈ চেষ্টা কৰক। আপোনালোকে ৰাস্তাত দৌৰা দৌৰি কৰাতকৈ আপোনালোকে ঘৰত অকণমান দৌৰা দৌৰি কৰিবলৈ চেষ্টা কৰক, আৰু 5-10 মিনিট আপোনালোকে আগত ঘৰৰ পৰা ওলাবলৈ চেষ্টা কৰক। তেনে কৰিলে কি হয়, আপুনি য'তে মতে গাড়ী চলাবও নালাগে, এম্বুলেঞ্চতকৈ আগত যাব নালাগে। তাৰপিছত এম্বুলেঞ্চতকৈও আপুনি আগত যাব নালাগে। আপুনি ধুনীয়াকৈ সুন্দৰকৈভাৱে গাড়ীখন চলাওক, যেনেকৈ আনে চলাই আছে লাহে লাহে লেনত সুন্দৰভাৱে যাবলৈ পৰিপাটিকৈ যাবলৈ চেষ্টা কৰক। তেনে কৰিলে আপুনি সময়ত গৈ পাব, আপোনাৰ গাড়ীৰো ক্ষতি নহয়, আপোনাৰো ক্ষতি নহয়, লগতে আন মানুহৰ গাড়ীৰো ক্ষতি নহয়। ধন্যবাদ।